নৰেশে এটা খুব ডাঙৰ কথা এটা কৈ গৈছে যে মানে আমাৰ কিৰণদাৰ যিটো আচলতে অভিজ্ঞতা যিটো ব্লেক এণ্ড হোৱাইটৰ যেতিয়া গতিকে আহক সকলোকে আগবঢ়াৰ অনুৰোধ জনাম যাতে তেখেতক এটা সৰদৰে আমি সদৌ অসম ফটো সাংবাদিক সন্থাই গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতি বছৰ আয়োজন কৰোঁ। এইবাৰো আমি আয়োজন কৰিছোঁ। এই আয়োজনত আমি সদায় এটা বঁটা প্ৰদান কৰোঁ। এইবাৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱাৰাক আজি আমি এটা বঁটা প্ৰদান কৰোঁ। বঁটাত এখন প্ৰশস্তি পত্ৰ, অলপ মাননি, এখন চেলেং, গামোচা, জাপিৰে তেওঁক আজি সম্বৰ্ধনা জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানত আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থাকিলে, এই চেগতে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সঞ্জীৱ দা, প্ৰকাশ দা, এনেকৈ ধৰি চেতনা বাইদেউ গোটেইকেইজনে আমাৰ উপস্থিত আছিল।